ছাৰ-বাইদেউসকল, সদৌ অসম কৰ্মচাৰী পৰিষদে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে পাবলগীয়া অষ্টম দৰমহা আয়োগৰ এক বিশেষ ভাল খবৰ দিছে আৰু তেওঁলোকে কি কৈছে আমি সম্পূৰ্ণ খবৰটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। আনহাতে যিসকল ছাৰ-বাইদেৱে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ, প্ৰতিটো শেহতীয়া জাননী তথ্য সহকাৰে পাবলৈ আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহিছোঁ এতিয়া আমি মেইন খবৰলৈ, সেয়া হ'ল কৰ্মচাৰী পৰিষদে অষ্টম দৰমহা আয়োগৰ অধীনক লৈ কি কৈছে তাকে লৈ। এয়া চাব বেলশৰত কৰ্মচাৰী পৰিষদৰ নলবাৰী জিলা অধিৱেশন সম্পন্ন, য'ত কৰ্মচাৰীৰ নিৰাপত্তা সুনিশ্চিত কৰিব দৰমহা আয়োগে এতিয়া আহিছে আমি বিতং বাতৰিলৈ, য'ত উল্লেখ আছে একাংশ কৰ্মচাৰীৰ অদক্ষতাৰ বাবে সমাজৰ কিছু কাম লেহেমীয়া হৈছে আৰু য'ত কৈছে সমাজত কৰ্মচাৰীসকলক তুচ্ছ তাচ্ছিল্য কৰা বন্ধ হ'ব লাগে। শিক্ষকসকল সমাজৰ সকলোৰে ঊৰ্ধত আৰু সমাজৰ আটাইতকৈ নমস্য ব্যক্তি। শিক্ষকসকলে জ্ঞান দিয়াৰ বাবে আমি জ্ঞান আহৰণ কৰিব পাৰিছোঁ। এই মন্তব্য সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান পংকজ বৰ্মনৰ। আজি নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ 29 সংখ্যক বাৰ্ষিক অধিৱেশনৰ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ভাষণ প্ৰসংগত তেওঁ কয় যে 1 জানুৱাৰী 2026 পৰা কাৰ্যকৰী হ'ব লাগে অষ্টম দৰমহা আয়োগ আৰু ইয়াৰ অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদনো কাৰ্যকৰী হ'ব লাগে। ইয়ে কৰ্মচাৰীসকলৰ ভৱিষ্যত নিৰাপত্তা সুনিশ্চিত কৰিব। আনহাতে অসমৰ চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীসকলক সমান্তৰালভাৱে কৰ্মসংস্কৃতি গঢ়িবলৈ তেওঁ আহ্বান জনায়। সকলো বিভাগৰ কৰ্মচাৰীসকলক একগোট হৈ থকা বাবে আজি পৰিষদ ভৰ্তি আছে। 100 জনৰ ভিতৰত 2 জনৰ ভুলৰ বাবে কৰ্মচাৰীসকল আজি সমাজত তুচ্ছ তাচ্ছিল্যৰ সন্মুখীন হ'ব লগা হৈছে। ইপিনে একাংশ কৰ্মচাৰীৰ অদক্ষতাৰ বাবে সমাজত কিছু কামত লেহেমীয়াৰ সৃষ্টি হৈছে বুলি তেওঁ ভাষণত দোহাৰে। বেলশৰ শ্বহীদ স্মৃতি মহাবিদ্যালয়ৰ পশ্চিম নলবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত আৰু প্ৰশান্ত নাৰায়ণ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি অধিৱেশনত বিশিষ্ট অতিথিৰ আসনৰ পৰা সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মাই ভাষণ প্ৰসংগত কয় যে কৰ্মচাৰীসকলে আমাৰ জীৱনশৈলী আৰু বঞ্চিতকৰণ, জনজীৱন, নতুন পেঞ্চন আঁচনি, অষ্টম দৰমহা আয়োগ আদি আগবঢ়াই নিবলৈ আমি সকলোৱে সংকল্পৰে ঐক্যবদ্ধ হৈ থাকিব লাগিব। আনহাতে গণতান্ত্ৰিক আৰু পৰম্পৰাগত সাহসেৰে থিয় দিবলৈ সংস্কাৰমুখী নীতিত আমি উপনীত হ'বলৈ যি সামৰ্থ্যৰ দৰকাৰ তাৰ বাবে একত্ৰিত হৈ আগবাঢ়িবলৈ পৰিষদৰ সমূহ কৰ্মচাৰীক আহ্বান জনায়। আনহাতে শেহতীয়াভাৱে শিক্ষকসকলক যিবোৰ শিক্ষকসকলৰ চাকৰি কাৰ্যকাল 5 বছৰতকৈ বেছি আছে তেওঁলোকৰ টেট উত্তীৰ্ণ প্ৰসংগ উল্লেখ কৰি তেওঁ সৰলীকৰণ প্ৰক্ৰিয়াৰে এই সমস্যা সমাধান কৰিবলৈ চৰকাৰক আহ্বান জনায়। আৰু লগতে এইবাৰ যি অষ্টম দৰমহা আয়োগত সৰ্বভাৰতীয় কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা এইবাৰ 3.68 ফিটমেণ্ট ফেক্টৰ বান্ধি দিয়া হৈছে আৰু যাৰ ফলত অষ্টম দৰমহা আয়োগৰ সদস্যসকলে সেয়া চাৰিজাৰি চাব। তেনে ক্ষেত্ৰত যদি এইবাৰ 3.68 ফিটমেণ্ট ফেক্টৰ হয় তেনেহ'লে এইবাৰ ন্যূনতম দৰমহাহে হ'বগৈ 69,000 টকা। তেনে ক্ষেত্ৰত আপোনালোকৰ যিমান বেচিক আছে সেই বেচিকত 3.68ৰে পূৰণ কৰিলে আপোনালোকৰ দৰমহা দ্বিগুণতকৈ বেছি বৃদ্ধি হোৱা পৰিলক্ষিত হ'ব। এতিয়া লক্ষণীয় হ'ব যে অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদনত ফিটমেণ্ট ফেক্টৰ কিমান নিৰূপণ কৰে আৰু সেয়েহে কৰ্মচাৰী পৰিষদে যিহেতু এইবাৰ ফিটমেণ্ট ফেক্টৰ বেছিকৈ দিছে চলিত মূল্যবৃদ্ধিৰ সৈতে, এয়া ভালে কৰিছে। আজি আমাৰ কেবিনেটত আমি অষ্টম অসম পে কমিশ্যন, যিটো ৰাজ্যৰ চৰকাৰৰ কৰ্মচাৰীসকলক 1 জানুৱাৰী তাৰিখে আমি ঘোষণা কৰিছিলোঁ যে ৰাজ্যত আমি অষ্টম বিত্ত আয়োগ বা দৰমহা আয়োগ গঠন কৰিম। এই অষ্টম দৰমহা আয়োগখনক আজি আমি পূৰ্ণ ৰূপ দিওঁ। অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অৱসৰপ্ৰাপ্ত সুভাষ দাস ইয়াৰ অধ্যক্ষ হ'ব
গুৱাহাটী ইউনিভাৰ্চিটিৰ অধ্যাপক ৰাতুল মহন্ত ইয়াৰ সদস্য হ'ব। বাকী আমাৰ বিত্ত বিভাগ, পাৰ্চনেল ডিপাৰ্টমেণ্ট, জুডিচিয়েল ডিপাৰ্টমেণ্ট আদি কমিশ্যনাৰসকল এই আমাৰ আয়োগৰ সদস্য হ'ব। ৰাজ্যৰ ৮ম দৰমহা আয়োগ গঠনে আমাৰ কৰ্মচাৰীসকলৰ মাজত নিশ্চিতভাৱে আশাৰ সঞ্চাৰ কৰিব, কাৰণ ভাৰত চৰকাৰৰ সমান্তৰালভাৱে আমি পে কমিশ্যনৰ ক্ষেত্ৰত একেলগে আগুৱাই গৈছোঁ। ভাৰতত এতিয়ালৈকে কোনো ৰাজ্য চৰকাৰে পে কমিশ্যন গঠন কৰা নাই। অসম এই ক্ষেত্ৰত এখন অগ্ৰণী ৰাজ্য হিচাপে স্বীকৃত হ'ব। কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ কাৰণে আজি আমি সৰ্থেবাৰীত ১০০ বিঘা মাটিৰ আবণ্টন দিওঁ। তাৰোপৰি জৱাহাৰ নৱোদয় বিদ্যালয় স্থাপনৰ বাবে শোণিতপুৰ জিলা, চৰাইদেউ জিলা আৰু কামৰূপ মেট্ৰ' জিলাৰ চন্দ্ৰপুৰত আজি আমি ভূমি আবণ্টন দিওঁ। কেবিনেটত গ্ৰহণ কৰা এই সিদ্ধান্তকেইটাৰ উপৰিও আলী তৌকিৰ শ্বেখ এণ্ড আদাৰ্ছ তেওঁলোকৰ ভাৰত বিৰোধী ঘটনাৱলীৰ সম্পৰ্কত আমি যিখন স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম গঠন কৰি দিছিলোঁ, তাৰ প্ৰতিবেদন আজি কেবিনেটত পুংখানুপুংখভাৱে আলোচনা হয়। আলোচনাৰ অন্তত গোটেই বিষয়বস্তুৰ গভীৰতালৈকে লক্ষ্য কৰি গৃহ মন্ত্ৰালয়লৈকে এই গোচৰটো হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয়। চাবিদাসকল, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ বিশেষ ঘোষণা এয়া আমি লৈ আহিছোঁ চাব। অসমবাসীৰ মুখ্য সেৱক হিচাপে মোৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম দিনটোৰ আৰম্ভণিৰ পৰাই আমি ক্ষীপ্ৰ গতিত উন্নয়নমূলক কাম কাজ আগবঢ়াই লৈ যাবলৈ প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ। প্ৰতি বিভাগৰ কামৰ অগ্ৰগতি, ফলাফল আৰু জনসাধাৰণৰ উপকাৰ নিশ্চিত কৰিবলৈ নিয়মীয়াকৈ পৰ্যালোচনা বৈঠক অব্যাহত ৰাখিছোঁ। এই উদ্দেশ্যৰে আজি ৰাজ্য চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ সৈতে দীঘলীয়া পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰোঁ। স্বাস্থ্য খণ্ডত আধুনিক চিকিৎসা ব্যৱস্থা, কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক প্ৰযুক্তিৰ ব্যৱহাৰ, কৰ্কট চিকিৎসা, নতুন চিকিৎসালয় নিৰ্মাণ আৰু প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত BSc নাৰ্ছিং কলেজ স্থাপনৰ দৰে পদক্ষেপৰ জৰিয়তে অসমৰ স্বাস্থ্য সেৱাক নতুন দিগন্তলৈ নিয়াৰ লক্ষ্য স্থিৰ কৰা হৈছে। আনহাতে খনি আৰু খনিজ খণ্ডত বৃহৎ বিনিয়োগ, নতুন সম্পদ অনুসন্ধান আৰু ৰাজহ বৃদ্ধিৰ দিশত গ্ৰহণ কৰা পদক্ষেপসমূহে অসমৰ অৰ্থনৈতিক শক্তিক অধিক সুদৃঢ় কৰি তুলিব। এক সুস্থ, আত্মনিৰ্ভৰ আৰু বিকশিত অসমৰ লক্ষ্যৰ চৰকাৰ দৃঢ়তাৰে কাম কৰি গৈছে আৰু ভৱিষ্যতৰ প্ৰত্যেক দিনতেই অসমৰ উন্নয়ন বিকাশৰ দিনত উৎসৰ্গিত হৈ থাকিব।